আহক আমি জৈৱিক আৰু অজৈৱিক আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থাপনাৰ কথা শিকোঁ। প্ৰতিটো ঘৰত আৰু ৰাজহুৱা ঠাইত জৈৱিক আৰু অজৈৱিক আৱৰ্জনা বেলেগে থ'ব লাগে। ঘৰুৱা ভিত্তিত উৎপন্ন হোৱা জৈৱিক আৱৰ্জনা গাঁতত পুতি পচন সাৰ বা কেঁচু সাৰ বনাব লাগে। অজৈৱিক আৱৰ্জনা যেনে প্লাষ্টিক, থাৰ্মোকল আদি আৱৰ্জনা পৰিবহণ বাহনত দিব লাগে। এইদৰে প্ৰতি ঘৰৰ আৰু ৰাজহুৱা ঠাইৰ পৰা অনা অজৈৱিক আৱৰ্জনা পঞ্চায়ত আৱৰ্জনা সংগ্ৰহ কেন্দ্ৰত পৃথককৈ জমা কৰি বিক্ৰী কৰিব লাগে আৰু বাকী থকা প্লাষ্টিক আদি আৱৰ্জনাবোৰ ব্লক সংগ্ৰহ কেন্দ্ৰলৈ নি তাক পুনৰ নিৰ্মাণৰ উপযোগী কৰিব লাগে। পানীজাতীয় আৱৰ্জনাৰ ব্যৱস্থাপনা এনেধৰণে কৰিব লাগে। শৌচাগাৰৰ বাবে টুইন পিট টয়লেট ব্যৱহাৰ কৰিব লাগে। পাকঘৰৰ পৰা ওলোৱা পানী বাৰীত ব্যৱহাৰ কৰিব লাগে। গা ধোৱা পানী উপযুক্ত পদ্ধতিৰে নিষ্কাশন কৰিব লাগে। পোহনীয়া জীৱ-জন্তুৰ গোবৰৰ পৰা উপযুক্ত পদ্ধতিৰে ৰন্ধন গেছ আৰু বিদ্যুৎ উৎপাদন কৰিব পাৰে।